নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ফ্ৰেংকেষ্টাইন এই গল্পটো মনত আছেনে? এইটো মানে বহুত পুৰণা, আকৌ 18শ শতিকাৰ, কিন্তু এইটো যুগে যুগে কিন্তু তাৰ মানে ক'ৰবাত না ক'ৰবাত এটা কানেকশ্যন আৰু সেইটো আছে আৰু এইটো এনেকুৱা এটা গল্প, এনেকুৱা এটা ষ্টৰী, এনেকুৱা এটা নভেল বুলি ক'ব পাৰে। এইটো পাহৰিব লগা বস্তুৱে নহয়, এইটো তেনেকুৱা এটা বস্তু। তো গতিকে মই ফ্ৰেংকেষ্টাইন সম্পৰ্কে বহুত বেছি মানে বহলাই নকওঁ। সেইটো পঢ়িব, যিসকলে পঢ়া নাই আপোনালোকে পাৰিলে পঢ়িব, অলপ ষ্টাডি কৰিব। ভেৰি ইণ্টাৰেষ্টিং মানে ষ্টৰী। এতিয়া মই এই গোটেই এই ফ্ৰেংকেষ্টাইন এই ঘটনাটো মানে ষ্টৰীটো মানে গোটেই বিশ্বত মানে এটা হেৰি কৰিছে, এটা কি বুলি ক'ম, মানে এটা ডিবেটৰ বিষয় হৈ গৈছিলে। তো এতিয়া এনেকুৱা এটা অনুভৱ হৈছে যে ফ্ৰেংকেষ্টাইন অসমতো কোনোবা সৃষ্টি কৰিছিলে নেকি, তেনেকুৱা এটা অনুভৱ হৈছে। আৰু যিজন সৃষ্টিকৰ্তা, তেখেতেও আগত ডক্টৰ লিখে, আৰু যিজন এই মানে গল্পৰ মানে লিখক বা সেই যে গোটেই যে ঘটনাটো আছে, যে গোটেই যে এডভেঞ্চাৰ যোনটো আছে, তেওঁ কিন্তু একজন ডক্টৰ বা চাইণ্টিষ্ট বুলি ক'ব পাৰে। আপোনালোকে যেতিয়া পঢ়িব গোটেই বিষয়টো গম পাব। তো ফ্ৰেংকেষ্টাইন ভাৰতবৰ্ষত বিভিন্ন সময়তো পলিটিকেল পাৰ্টিবিলাক ইউজ কৰিছে, নকৰা নহয়। কিন্তু এই অমৃতকালত মানে জবৰদস্ত ঘটনাটো হ'লগৈ যে আমাৰ অসমতো যে ফ্ৰেংকেষ্টাইন কোনোবাই সৃষ্টি কৰিছিলে, আৰু সৃষ্টি যেতিয়া কৰিছিলে তেওঁ কিন্তু তেতিয়া ভবা নাছিলে যে তেওঁ আচলতে সেইটো সময়ত তেওঁৰ মানে যি ৰণনীতি, কূটনীতি, সেইটোৰ এটা ষ্টেপ হিচাপে সেইটো কৰিছিলে। আৰু আমি 2024 পৰা এই বস্তুটো বেচিকেলি লক্ষ্য কৰি আছোঁ। মই সেই প্ৰসংগলৈ নিশ্চয় যাম। 2024তো কিন্তু আমি আপোনাৰ মানে কি বুলি ক'ম, শিৱসাগৰত যে একজন অনা অসমীয়া ব্যৱসায়ী অসমীয়া কৰ্মচাৰীৰ ওপৰত হাত উঠাইছিলে বা অশালীন ব্যৱহাৰ কৰিছিলে, তাৰপিছত কি ধৰণৰ অৱস্থা, সেইটো আমি চাইছোঁ। আৰু মানে পলিটিকেল ডন বুলি যোনটো ক'বলৈ বিচাৰোঁ, মই মাফিয়া বুলি নকওঁ, একজেক্টলি ডন। তো পলিটিকেল ডন প্ৰেক্টিকেলি ভাৰতবৰ্ষত ৰাজনীতিত মহাৰাষ্ট্ৰৰ বাল ঠাকৰে। তো বাল ঠাকৰেও যোনটো কাৰবাৰ কৰা নাই, এইটো কিন্তু এই ফ্ৰেংকেষ্টাইন অসমত কৰিলে। বাল ঠাকৰে তেওঁলোকৰো, কাৰণ চব পলিটিকেল পাৰ্টিতো আপোনাৰ ডনেশ্যন লাগে, চিধা কথা লাগেই আৰু। কিন্তু বাল ঠাকৰেও কেতিয়াও সাহস কৰা নাই যে मैं यहाँ का बाल ठाकरे हूँ, मैं यहाँ का राजा हूँ महाराष्ट्र का, और शिवसेना को टैक्स देना पड़ेगा। তো তেনেকুৱা কিন্তু লেংগুৱেজ আপুনি তেওঁ নাপাব। আৰু তেওঁ বহুত যথেষ্ট ব্ৰিলিয়াণ্ট, জ্ঞানী মানুহ, ইজ এ ভেৰি গুড কাৰ্টুনিষ্ট। বাল ঠাকৰে সম্পৰ্কেও পঢ়িব, যিবিলাক তেওঁ অলপ ফ'ল' কৰিবলৈ চেষ্টা কৰে। মই দেখিছোঁ তেওঁৰ ষ্টাইলত তেওঁ বহি কিবা ইণ্টাৰভিউ দি আছিলে। বাল ঠাকৰে হোৱাটোতো দূৰৰ কথা। তো এইটো বাল ঠাকৰে বাল বুলি ক'লে মানে বহুত কথা আহি যায়। তো আই ডোণ্ট ৱান্ট টু বি এ শ্লেং। 2024তো আমি দেখিছোঁ যে শিৱসাগৰত এই ঘটনাটো, আৰু যিটো দৃশ্য মানে এনেও আপোনাৰ মহাৰাষ্ট্ৰৰ যোনটো পলিটিক্স বা মহাৰাষ্ট্ৰৰ আজিৰ দিনতো যোনটো হেৰি আছে, তাত যেনেকৈ আপোনাৰ হিন্দী ভাষাত জাপি দিয়াৰ কাৰণে একদম এইটোৰ এগেইনষ্টত লৰাই কৰি আছে, যেনেকৈ আপোনাৰ তামিলনাডুত আপোনাৰ CM ষ্টেলিনৰ কৰি আছে, তাত কিন্তু শিৱসেনাৰ দুটা ফৈদ মানে দুই ভাই ককাই মানে কিন্তু এতিয়া এই ভাষাৰ যে জাপি দিয়াৰ চেষ্টা, তাৰ এগেইনষ্টত কিন্তু দুই ভাই ৰাজ ঠাকৰে আৰু উদ্ধৱ ঠাকৰে দুটা কিন্তু অলপ মিলাপ্ৰীতি হ'ল, তেওঁলোকে এইটোক ৰেজিষ্ট কৰি আছে, যিটো আপুনি অসমত নাপাব। তো তাতো ধৰি লওক কালেকশ্যন হৈছে, কিন্তু তাত এই ধৰণৰ মানে কেবিনেট মিনিষ্টাৰৰ সন্মুখত একজন নন মহাৰাষ্ট্ৰীয়ানক এই ধৰণৰ হাঁটু কৰাই মানে কাণ ধৰি আপোনাৰ হেৰি কৰিছে, মাপ খোজোৱাটো, এইবিলাক দৃশ্য হোৱা নাই। তো আমি 2024তো এইটোৰ ওপৰত এপিছ'ড কৰিছোঁ। তো আপোনালোকে গম পালেই যে ফ্ৰেংকেষ্টাইন মানে বেচিকেলি আমি হেৰিকে ক'ব বিচাৰিছোঁ, শৃংখল চলিয়া, যি সদায় উশৃংখল হৈ থাকে। মই 2024তো কৈছিলোঁ যে উশৃংখল নহ'বা। উশৃংখল হ'লে কি হ'ব, তাৰ পলিটিকেল কেৰিয়াৰ পূৰা বৰবাদ হৈ যাব। কাৰণ শিলাদিত্যদেৱ, আপোনালোকৰ নিশ্চয় মনত আছে, শিলাদিত্যদেৱ অসমৰ হিন্দু বঙালীৰ কাৰণে চবতকৈ বেছি দালালি কৰিছিলে। দালালি কৰাৰ পিছত কি হ'ল, তেওঁ আল্টিমেটলি টিকেট নাপালে, আৰু আজি
তেওঁ এনেই যেনে তেনে আছে আৰু মানে এতিয়া টিকেট আশাত দৌৰি আছে। তো আমাৰ তাকো হেৰিকো কৈছিলোঁ কি বুলি ভাই এইটো উচ্ছৃংখল হ'ব নালাগে, তেতিয়াহ'লে কি হ'ব, তেওঁৰ উচ্ছৃংখলতা যোনটো আছে এইটো ৰাজনৈতিক নেতাবিলাকে এতিয়া ধৰি লওক বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই ইউজ কৰিছে, কালি হয়তো গৌৰৱ গগৈ ইউজ কৰিব পাৰে। ইয়াত আচৰিত হ'ব লগা একোৱে নাই কিন্তু দেই, এইটো মন কৰিব আপোনালোকে, মিলাই ল'ব 26লৈকে বহুত মানে হেৰি হ'ব, চেঞ্জেছ হ'ব পলিটিকেল চিনাৰিও। কোনে কাক ইউজ কৰিছে কোৱাটো টান, কিন্তু সেইটো স্পষ্ট যে শৃংখল চলিহাৰ ওপৰত আমি 2024 এপিছড কৰিছোঁ, 2025 31 মে যোৰহাটত শৃংখলৰ যে উচ্ছৃংখলতাটো আপোনাৰ যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিলে তাৰ ওপৰতো কৈছোঁ। এইটো যথেষ্ট ভাইৰেল হৈছিলে আৰু শৃংখলক লৈ ইয়াৰ পিছতে মাজে সময়ত আমি কৰি আছোঁ, নকৰা নহয়। আপোনালোকে যদি আমাৰ ছাবস্ক্ৰাইবাৰ হোৱা নাই সেইকাৰণে ছাবস্ক্ৰাইব হওক, কাৰণ বিশেষকৈ ৰঞ্জন চৌধুৰী অফিচিয়েলত যেতিয়া শৃংখলক একদম মানে অৱস্থা বেয়া কৰি দিছে, তাৰপিছত মই দেখিছোঁ বিশেষকৈ মই এইটো ডাঠি ক'ব পাৰোঁ যে 31 মে 2025 পিছত শৃংখলৰ এগেইনষ্টত কিন্তু বহুত কিবা কিবি ক'বলৈ সাহস পাইছে। এইটো ভাল কথা, কাৰণ মই আজি আছোঁ কালি নাথাকিব পাৰোঁ। তো তেনেকুৱা এটা মানে নিৰ্ভীক সাংবাদিকতাৰ প্ৰয়োজন আছে। এই কথা বতৰাবিলাক আহি আছে, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে শৃংখল বুলি নহয়, আৰু যোনে যি খেলি মেলি কৰিব সেই বস্তুবিলাক মানে উদঙাই দিব লাগে। তো যোৱা বছৰ যোনটো এপিছড হ'ল, এই এপিছডটো একদম নিশ্চিতভাৱে তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি স্পন্সাৰ, যদি তেওঁৰ আশীৰ্বাদ নাথাকে এইটো কোনো পধ্যেই কৰিব নোৱাৰিব। কাৰণ মই ইয়াৰ আগৰ এপিছডতো কৈছোঁ যে একে ধৰণৰ ভাষা যদি মই ৰঞ্জন চৌধুৰী প্ৰয়োগ কৰোঁ, বেলেগ কোনো এংকাৰে প্ৰয়োগ কৰে বা একজন সাধাৰণ নাগৰিকো কৰে, তেতিয়া কিন্তু আমাৰ ওপৰত UAPA বা বহুত কিবা কিবি লগাই দিব। কিন্তু তেওঁৰ ওপৰত খুলি আম ছুট দি থৈছে এতিয়া চাগে। কাৰণ মোৰ ইউটিউব চেনেলৰ মানে মোৰ যিবিলাক হেৰি মই মানে এছেছ কৰি আছোঁ, এছেছত দেখা গৈছে কংগ্ৰেছৰ কথাটো কৈ লাভ নাই, কাৰণ কংগ্ৰেছটো চব জ্ঞানী, আৰু যেতিয়া তেওঁলোকে বিৰোধীত থাকে তেতিয়াও তেওঁলোকে নিজকে ভাবি থাকে আমি ৰুল কৰি আছোঁ, আৰু যেতিয়া ৰুলিঙত থাকে তেতিয়াতো ৰজাই। আৰু মই দেখিছোঁ বহুত মানে বিজেপিৰ ভক্তই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ ফলোৱাৰ হওক, তেওঁলোকো কিন্তু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আছে, হয়তো জানিবলৈ চেষ্টা কৰি আছে। কাৰণ বহুতৰতো আগ্ৰহ থাকে না, মানুহজনে কি কৈ আছে। তো ৰঞ্জন চৌধুৰী এনেকৈ কেনেকৈ ক'ব পাৰে? মই সেইটো কাৰণে ক'ব পাৰোঁ কি মোৰ জীৱনত কোনো ধৰণৰ স্পট নাই। হয়, মই ব্লেক শ্বাৰ্ট পিন্ধিছোঁ, যদি কিবা স্পট থাকে সেইটো কিন্তু স্পষ্টকৈ আপোনালোকৰ চকুত পৰিব। তো এতিয়া এই অলপতে মই এটা মাননীয় মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই এটা ফেচবুকত পাই আছিলোঁ, ছ'চিয়েল মিডিয়াত, যে তেখেত কৈ আছে যে লাঠি থেনা। তো মই জনামতে তেওঁ ক'ৰবাত ভুল কৰিছে নেকি, কাৰণ তেওঁ হ'ল কি বীৰ লাঠি থেনা। কাৰণ মই লাঠি থেনাৰো ইয়াৰ আগত কিছু হেৰি শুনিছোঁ, কাৰণ অৰিজিনেলি লাঠি থানা সৃষ্টি হৈছিলে, তাৰপিছত তেওঁলোকে নতুন দোকান খুলি বীৰ লাঠি থানা কৰিছে। তো কিন্তু সেই লাঠি থানাটো অলপ ধৰি লওক হেৰি আছিলে, মানে অলপ মানে উশৃংখলতা আছিলে, নথকা নহয়, কিন্তু একেবাৰে ইয়াত চূড়ান্ত উশৃংখল হৈছে। আৰু মুখ্যমন্ত্ৰী হয়তো এই মুহূৰ্তত অনুভৱ কৰিছে, মোৰ ধাৰণা দেই, হয়তো এনেকুৱা হ'ব পাৰে যে তেখেতৰ কোনো ফলোৱাৰ তেখেতক ফৰৱাৰ্ড কৰে এই মোৰ ইউটিউব ভিডিঅ'বিলাক, তেওঁ হয়তো মন কৰিছে, বা এনেকুৱাও হ'ব পাৰে যে তেওঁ ৰাতিটো সপোন দেখে, দিনত সেইটো ইমপ্লিমেণ্ট কৰে। কাৰণ মই ছ'চিয়েল মিডিয়াত দেখিছোঁ তাত তেখেতে কেটাগৰিকেলি কৈ আছে, মানে এইটো একদম ক্লিয়াৰ যে এইটো আপোনাৰ শৃংখল চলিহাৰ কথা কৈ আছে, যে এনেকৈ টেক্স ল'ম, এই বস্তুবিলাক ঠিক নহয়, কৰ্ম সংস্কৃতি আনিব লাগে। তো কৰ্ম সংস্কৃতি অনাৰ কাৰণে যোৱা 10টা বছৰে আপোনালোকে কি কৰিলে? কাৰণ এডভান্টেজ আছাম 1, 2 কৰিতো লাভ নাই, কি হ'ল, কিমান নিযুক্তি হ'ল, নাই হোৱা, এইটো আমি সবেই জানো স্পষ্ট। আৰু যোনটো আমাৰ আনএমপ্লয়মেণ্ট গ্ৰ'থ, সেইটো অসমত কিন্তু বাঢ়ি আছে। বহুত বস্তু গাপ দি থকা হয়, এইবিলাক লাহে লাহে ওলাব। সেইটো হয়, এইবিলাক তেতিয়াই ওলাব যেতিয়া নেকি বিৰোধীৰ চৰকাৰ যদি প্ৰতিষ্ঠা হয় 2026-ত। আৰু ইয়াৰ সম্পূৰ্ণ নিৰ্ভৰ কৰিছে আপোনালোকৰ ওপৰত। আৰু আপোনালোকে ভোট দিওঁতে মই জৰুৰী নহয়, মই কেতিয়াও নকওঁ যে বিজেপিক দিব না কংগ্ৰেছক দিব, মই এই ধৰণৰ, এইটো আপোনাৰ চইচ, যিটো আপোনাৰ গণতান্ত্ৰিক বিষয়, মই ক'ব লগা নাই।
তো হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে কৈ আছে যে এই কথাটো ঠিক হোৱা নাই, তেওঁলোকে কৰ্মসংস্কৃতি দিব লাগে। আৰু তেখেতৰ ঘৰত গৈ এতিয়া হামলা হৈ গ'ল। কাৰণ নেক্সট টু চি এম মষ্ট পাৱাৰফুল কেবিনেট মিনিষ্টাৰে হ'লগৈ পীযুষ হাজাৰিকা। এইটো চবেই জানে। তেখেতে কৈছে, এইটো কিমান লাজৰ কথা আপুনি চিন্তা কৰকচোন বাৰু। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ অসমীয়াত কৈ আছে বাৰু, ষ্টিল তেওঁৰ কিন্তু অল ইণ্ডিয়া লেভেলত ফ'ল' হৈ থাকে। কোনোবাই ক'ব, হিন্দীভাষীয়ে ক'ব কিন্তু ইছকা কিয়া মিনিং কিয়া বাতাও, তো হিন্দীত ট্ৰেঞ্চলেট কৰি দিব সেইটো। তেতিয়া কিন্তু এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা বেয়া ইমেজ, বেয়া বাৰ্তা গোটেই ভাৰতবৰ্ষত যাব। তেখেতে কৈ আছে যে পীযুষ হাজাৰিকাৰ ঘনিষ্ঠ মানুহৰ ওচৰতো গৈ বোলে হেৰি বিচাৰি আছে, আপোনাৰ টেক্স বিচাৰি আছে, চান্দা বিচাৰি আছে। তাৰমানে এতিয়া পীযুষ হাজাৰিকাৰ ঘৰ গৈ পাইছে যিহেতু, সেইটো কাৰণে আপুনি মাত মাতিছে। তাৰমানে বাকীবিলাকৰ ওপৰত, বাকী ব্যৱসায়ীৰ ওপৰত যোনটো অত্যাচাৰ হৈছে, বাংলাদেশীৰ নামত যোনটো অত্যাচাৰ হৈছে, আপুনি এটা মাত মতা নাই। ইভেন 31 মে' দিনাখন যোনটো কাৰবাৰ শৃংখলে কৰিলে যোৰহাটত, বা পৰৱৰ্তী সময়বিলাকত যি কাৰবাৰ কৰি আছে, এটা হেৰিটো আপুনি কাউণ্টাৰ দিয়া নাই। তো যি নহওক, আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ যে আপোনাৰ শুভদিৰ উদয় হৈছে। আপুনি ৰিয়েলাইজ কৰিছে যে ইয়াক এই মানে যোনটো একচুৱেলি আপোনাৰ ফ্ৰাংকেনষ্টাইনৰ যে গল্প, যে সৃষ্টিকৰ্তা, তেখেতো কিন্তু এটা সময়ত গৈ বহুত আফচোচ কৰিছিলে যে এইটো মই কি কৰিলোঁ, মানে ভুলটো মই কি কৰিলোঁ। তেনেকুৱা হয়তো তেওঁৰো কিবা অনুভৱ কৰি আছে, যিহেতু এটা মোৰ ছাইডৰ পৰা এটা ডাঙৰ ব্লাণ্ডাৰ হ'ল। কাৰণ শৃংখল চালিহাৰ যি উশৃংখলতা, আৰু এইটোত মানে অসমৰ মানুহে এতিয়া মোটামুটি গম পাইছে যে এইটো আপোনাৰ মানে আশীৰ্বাদৰ অবিহনে এইটো সম্ভৱেই নহয়। ইয়াৰ ফলত কি হৈছে, 2026-ত আপোনাৰ যোনটো উজনিৰ হেৰি আছে, এইটো অনা অসমীয়াটো আপুনি বাদেই দিয়ক, অসমীয়াৰ মাজতো কিন্তু এটা নেগেটিভ, যিবিলাক মানে আপোনাৰ ছাপোৰ্টাৰ আছিল, বিজেপিক হয়তো বহুতে ভাল নাপায়, কিন্তু আপোনাক সমৰ্থন কৰে, তেওঁলোকৰ মাজত কিন্তু এটা ডিগ্ৰথ সৃষ্টি হৈছে। হয়তো এইটো কাৰণে হয়তো আপুনি ৰিয়েলাইজ কৰিছে। তো গতিকে আপুনি 2012-ৰ পৰা খুব নিখুঁতভাৱে ৰাজনীতি কৰি আছে, আৰু এতিয়াও কৰি আছে, কিন্তু এইটো আপোনাৰ চালটো ভুল আছিলে। গতিকে এইবিলাক সংশোধন যদি কৰি ল'ব পাৰে, তেতিয়াহ'লে কাৰো বাপৰ ক্ষমতা নাই যে 2026-ত আপুনি পাৱাৰত অহাৰ পৰা কোনোবাই আপোনাক ৰখাব পাৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।